দিওঁ যে আজি আপোনালোকক অন্য এটা ভিডিঅ' সকলোকে চোৱা কৰা ফাইনেলি ক'বলৈ গ'লে আমাৰ এটা বহুত দুখৰ বিষয় কাৰণ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ যিহেতু এজন ড্ৰাইভাৰ মানে গাড়ী বাছ চলাই তেখেতৰ হঠাৎ এটা এক্সিডেণ্ট হ'ল এক্সিডেণ্ট মানে ধৰক গাড়ীখন আহি আছিলে লখিমপুৰৰ পৰা আৰু লখিমপুৰৰ পৰা আহি থাকোঁ অৱস্থাত পদুমণি টাৰ্ণিঙত হঠাৎ এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হ'ল আৰু তেখেতৰ বৰ্তমান অৱস্থা খুব মানে দুখজনক আমাৰ বিষয়ে কাৰণ তেখেতৰ অৱস্থাটো ইমানো ভাল নহয় আৰু তেখেতৰ হেণ্ডিমেনজন বৰ্তমান লখিমপুৰ চাবুতি মেডিকেলত আছে আৰু আমি কেইজন আহিলোঁ ধেমাজি বাছ চালক সন্থা হৈ আমি ৰাতি আজি এতিয়া 9-10টা বাজিলে আমি কিয়নো ডিব্ৰুগড় মেডিকেললৈ যেতিয়া লিখি দিলে তেখেতক ড্ৰাইভাৰজনক আৰু তাৰপিছত এতিয়া ডিব্ৰুগড় মেডিকেলত আছে আৰু আমি খবৰ ল'বলৈ আহিলোঁ বাকী আমাৰ তোমালোকে কোৱাচোন এতিয়া কি বিষয়টো কি ক'বা হয় নমস্কাৰ ধেমাজি বাছ চালক সন্থাৰ হৈ সকলোকে নমস্কাৰ জনাইছোঁ নমস্কাৰ আজি আমাৰ বহুত দুখৰ বিষয় লখিমপুৰৰ পৰা ধেমাজিলৈ আহি থাকোঁতে এখন ট্ৰাকে হঠাতে ৰং ছাইডত গৈ পিনি আমাৰ মহালক্ষী বাছখন চালক আৰু পৰিচালক বহুত দুৰ্ঘটনা সংঘটিত হয় আৰু তেখেতলোকৰ খবৰ ল'বলৈ আমি এতিয়া গোটেইকেইজন বাছ চালক সন্থাৰ হৈ পিনি আমি ডিব্ৰুগড় মেডিকেললৈ আহি আছোঁ আৰু এজন আমি লখিমপুৰ চাবুতি মেডিকেলত হেণ্ডিমেন কণ্ডাক্টৰজন আমাৰ ভাইটিখনক আমি তাত লখিমপুৰ বাছ চালক সন্থাক আমি চোৱা চিতা কৰিবলৈ জনালোঁ আৰু বাকী আমি কেইজন আহি গ'লোঁ আপোনাৰ ডিব্ৰুগড় মেডিকেললৈ গতিকে নতুন বৰ্ষতে আমাৰ বহুত এটা দুখ লগা কথা নতুন বছৰতে আৰম্ভণিতে আমাৰ বাছ চালকজনক ট্ৰাক চালকে যিহেতু মুখামুখিকৈ সংঘৰ্ষ কৰিলে আমি বহুত দুখিত চ' আমি আজি যি পাৰিছোঁ নোৱাৰিছোঁ আমি তেখেতৰ খবৰ ল'বলৈ আমি আহি আছোঁ এতিয়া বৰ্তমান আমি বগীবিল দলং পাই আছোঁ এতিয়ালৈকে দেখা নাই প্ৰগ্ৰেম ক'বা নি তুমি বলসী ক'বা মই এষাৰ কওঁ জ্যেষ্ঠ হৈ কৈছোঁ আৰু যেনিবা বাছ চালক হৈ তেখেতৰ দুখটো দেখি গোটেইখন আহিছোঁ গোটেইকেইজন আছে আমাৰ লগতে আছে দীপেন আছে তামুলী আছে আমাৰ হেমন্ত দাস আছে লগতে আমাৰ মিণ্টু আছে হয় জানো গোটেইকেইজন আহিছোঁ খবৰ গোটেইখিনি পাৰিছোঁ আমি চাবলৈ গৈছোঁ তাৰপিছত দেখি পাৰোঁ আমি যি পাৰোঁ সহায় কৰিম ৰাইজক এইটো আশীৰ্বাদ কৰিলোঁ তেখেতক পৰিয়ালক পইচা জনালোঁ দুখ নকৰিব বুলি বাকী আমাৰ চবে আমাৰ আগবাঢ়িবলৈ আশা কৰিলেও নাই চবে আৰু দেখিবলৈ পাইছে আমাৰ লগত আহিছে পিংকু কবিচোন কিবা এটা ক'বা নে তুমি একো নোকোৱা আৰু এইপিনে আপোনালোকে দেখিবলৈ পাইছে আমাৰ কাৰণ এজন হ'ল চিলাপথাৰ আমাৰ হেমন্তৰ যিহেতু মালিক হয় হেমন্তৰ বাছ গাড়ীৰ মালিক হয় তেখেতে তুমি কিবা এটা কোৱা হ'ল কিন্তু ভাল হৈ থাকক বুলিয়ে ভাবিছোঁ আহি আছোঁ তোমাৰ হয় নাই নেক্সট মই আমি আৰু মেডিকেলতো কি হয় মই আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ' যোগেদি দেখুৱাই দিম আহি পালোহি ডিব্ৰুগড় যিহেতু মই আদিত্য মেডিকেলত সোমাইছোঁ আৰু এইপিনে মই দেখিবলৈ পাইছোঁ মাইনাক বৰ্তমান অলৰেডি নি আছে ৰুমলৈ মই দেখুৱাই আছোঁ আপোনালোকক আপোনালোকে দেখিবলৈ পাইছে যে এই ড্ৰাইভাৰজনে হ'ল সেই এক্সিডেণ্ট হোৱা ড্ৰাইভাৰজন আৰু এইপিনে ড্ৰাইভাৰজনৰ অৱস্থা খুবেই বেয়া আৰু মই মেডিকেলতনো কিনো নক'ম তাৰ ভয় ভাৱতে ৰখি আছোঁ কাষৰতে আমি পালোহি ডিব্ৰুগড়ৰ পৰা ঘূৰি আহি বগীবিল বীচ আৰু আমাৰ যিহেতু বাছ চালকজনৰ আমি প্ৰায় গোটেইখিনি সম্পূৰ্ণকৈ ডিটেইলছ খবৰ ল'লোঁ আৰু আপোনালোকক মই ভিডিঅ' যোগেদি দেখুৱাইছোঁ ক'ত আছে কি যিহেতু বৰ্তমান আছে আদিত্য নাৰ্ছিং হোমত আৰু তেখেতৰ বাকীখিনি তোমালোকে কৈ দিয়া কি হৈ গৈছে হয় চালকজনৰ আমাৰ সোঁ ভৰি আঁঠু ঘিলাটো অলপ হাৰ্ডি চাৰ্ডি ভাগিছে উইথ মানে ব্ৰেইনত অলপ ব্লিডিং হৈছে ডক্টৰে অলৰেডি আইচিউত ভৰাইছে আৰু কাইলৈ তেখেতৰ আৰোগ্য হ'ব তাকে কামনা কৰি এতিয়া আমি তাৰ পৰাই ওলাই আহিলোঁ আৰু মানে ব্ৰেইনৰ ভিতৰত এনেকুৱা ধৰণৰ ছাইডত কোনো ধৰণৰ নহয় মানে কাৰণ ভিতৰত ব্লিডিং হৈ আছে তাৰ বাবে ৰাখিবলগীয়া হ'ল আইচিউত আৰু বৰ্তমান এতিয়া আইচিউত ৰখা হৈছে আৰু আমি সম্পূৰ্ণ ডিটেইলছ খবৰ লৈ ডক্টৰৰ লগত কিছুমান কথা পাতি মেলি আৰু আমি ঘূৰি আহিলোঁ আৰুনো আজিলৈ আপোনালোকক আমি কি দেখুৱাম নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই